সঁচাই বন্ধুসকল, আজি আকৌ এবাৰ কলো, আত্মীয় কোনোবা এজন ঢুকালে হয়তো ইমান দুখ লগা নাছিল যিমান আজি আমি দুখিত। লাখ লাখ অনুৰাগীৰ বুকুত বজ্ৰপাত মাৰি তেখেত গুচি গ'ল, কিন্তু তেখেতৰ মৃত্যুত এটা প্ৰশ্নবোধক চিন ৰৈ গ'ল। আমি ছাৰ ইমান সহজে এৰি দিলে নহ'ব। আজি সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰশ্ন, শ্যাম কানু মহন্তৰ বাবে আমি জুবিন দাক হেৰুৱালো। জুবিন দাক কিছুমান সুবিধাবাদীয়ে ব্যৱহাৰ কৰিলে। আমাৰ জুবিন দাই একো বুজিবই নোৱাৰিলে, গমেই নেপালে, তেখেতে মানুহ চিনিয়েই নেপালে। তেখেতে গাই যোৱা প্ৰতিটো গানে আজি তেখেতৰ জীৱনৰ লগত বিলীন হৈ গ'ল। তেখেতে গোৱা এটি গীত বন্ধুসকল আপোনালোকৰ মনত আছেনে? জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি, সিহঁতৰো আজি তোৰ বাবে ভাবিব না হৰি নাই। জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি, সিহঁতৰো আজি তোৰ বাবে ভাবিব না হৰি নাই। কালিৰে তোৰ লগৰী আজি যে গলা তৰি, ভুলৰ বলি হলি তই। হয় ল'ৰা, আমাৰ জুবিন গাৰ্গে হে ভুলৰে বলি হ'ল। সঁচাকে ছাৰ, সঁচাকে বন্ধুসকল, এই গীতটো যে তেখেতে গাইছিল তেখেতৰ জীৱনৰ লগত আজি মিলি নগ'ল নে? জীৱনৰে প্ৰতিপল যাৰ বাবে তেখেতে বিলাই দিলে, তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ নে কি আৰু শেখৰ দা বুলি আমি যাক আগতে কৈছিলো, ইমান বছৰ দিন একেলগে থাকিলে, তথাপি সেই আপোন কিজনে জুবিন দাক অলপো কেয়াৰ নললে। জুবিন দাৰ বিষয়ে ভাবিবলৈ যেন তেখেতসকলৰ আহৰিয়াই নাই, সময়ে নহল। গানটোত গোৱাৰ দৰে কালিৰে তোৰ লগৰী আজি যে গ'ল আঁতৰি, ভুলৰ বলি হলি, কথাটো এবাৰ মন কৰক গাইজ। কালি আছিল তেখেতৰ লগৰী, কিন্তু আজি জানো আছে? তেখেতৰ বিষয়ে যেন কোনেও নেভাবিল। জুবিন দাই আৰু গাইছিল, মানুহৰ মনবোৰো তই কিয় নিচিনিলি, ফুলনিৰ কাইতকে ফুল বুলি বুটলিলি। মানুহৰ মনবোৰো তই কিয় নিচিনিলি, ফুলনিৰ কাইতকে ফুল বুলি বুটলিলি। কাইতে যে বাকুহাই দুহাতেৰে তেজে চাই, বেজাৰ কৰি লাভ নাই। জুবিন দাই গানটো গাই বেলেগকহে বুজাইছিল, মানুহৰ মনবোৰ তই কিয় নিচিনিলি, ফুলনিৰ কাইতকে ফুল বুলি কিয় বুটলিলি। কিন্তু তেখেতে যে ভুক্তভোগী হ'ব হয়তো তেখেতে নিজেও ভবা নাছিল। হয় বন্ধুসকল, শ্যাম কানু মহন্তৰ নিচিনা সুবিধাবাদী মানুহক আমাৰ জুবিন দাই চিনিব নোৱাৰিলে, সেইবাবে ফুল বুলি কাইতকে বুটলি পালে। য়েছ, আমি শ্যাম কানু মহন্তক দোষাৰোপ কৰাৰ এটাই কাৰণ। প্ৰথমটো হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্ট নাইবা আমাৰ ভাৰতৰ অন্য ঠাইত নেপাতি কিয় বিদেশত পাতিলে? এয়া টকা ঘটোৱাৰ ধান্দা, ব্লেক মানিক হোৱাইট কৰা ধান্দা নে অন্য কিবা? দ্বিতীয় প্ৰশ্ন, জুবিন গাৰ্গ অসুখীয়া বুলি জানিও তেখেতক কিয় তালে লৈ যোৱা হ'ল? তৃতীয় প্ৰশ্ন, তেখেতে গৈছে ন' প্ৰব্লেম, কিন্তু ইমান এটা ডাঙৰ অনুষ্ঠান ফেষ্টিভেল আয়োজন কৰিছে, এই ডাঙৰ ছিংগাৰ নাইবা ব্যক্তিসকলক কিয় স্বীকৃতি প্ৰদান কৰা নহ'ল? আমাক কিন্তু শ্যাম কানু মহন্তই জবাব দিবই লাগিব। হয় ছাৰ, আমাক জবাব দিবই লাগিব। তেখেতসকলৰ ওপৰত যিখিনি এজাহাৰ প্ৰদান কৰা হৈছে তদন্ত হ'বই লাগিব। অসমৰ এনেকুৱা এজন শিল্পী, এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন ভগৱান স্বৰূপ গায়ক শিল্পী, যাৰ মৃত্যুৰ খবৰ পাই অনুৰাগীয়ে ফেনাইল খাই দিছে, অনুৰাগীয়ে সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে অৱস্থা নিজকে কৰিছে, আৰু সিহঁতকেইটাই এই ঘটনাটোক ইমান সহজে লৈ আছে। গতিকে আমি ইমান সহজে এৰি দিব নোৱাৰো কাকো। তেখেতৰ গান শুনিয়ে আমি ডাঙৰ হলো, তেখেতৰ গীত শুনিয়ে আমি লৰালিক ৰোমন্থন কৰো। তেখেতে জানো গোৱা নাছিল,
কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা দিলো আজি আনিমেই আজুৰি তোৰে সপোনকে আগলৈ হবি তই মোৰ পৰিচয় আৰু লাগিছেনো কি মোৰ মনটোলৈকে আনিমে জানি বহুতৰ মাজৰ পৰা বাচি বাচি কইনা সাজে আহিব নবৌজনী মানুহে মানুহ ভৰিব ভাতলি না 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 না। সেয়াই কেৱল ল'ৰালিক ৰোমন্থন কৰা নে আৰু যে কত গীত শুনি আমি নিজকে প্ৰতিষ্ঠা কৰিলো দুখৰ সময়ত তেখেতৰ গীত এটি লগাই নিজৰ হৃদয়খনক ঠাণ্ডা কৰো হঠাৎ সেই ব্যক্তিজন এনেকৈ আঁতৰি গলে জানো সহজে আমি সহ্য কৰিব পাৰো লাখ লাখ অনুৰাগী আজি খোৱা নাই আজি হোৱা নাই যিটো ঘটনা ঘটি গল তাকতো আমি এতিয়া মানি ল'বই লাগিব এতিয়া যাতে তেখেতক আমি কেনেকৈ সন্মান কৰিব পাৰো সেইটো ভাবি চাব লাগিব আমি তেখেতৰ আদৰ্শবিলাক আমি গ্ৰহণ কৰিব লাগিব তেখেতে নিষ্ঠাৰে যিবিলাক কাম কৰিছিল আমিও তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব তেখেতক আদৰ্শ হিচাপে লৈ ইয়েছ তেতিয়াহে তেখেতক আমি অমৰ কৰি ৰাখিব পাৰিম তেখেতৰ নামত চৰকাৰে এনেকুৱা কিছুমান ষ্টেপ লওক যাতে আৰু 30-40 বছৰ পাছতো কোনো ল'ৰা ছোৱালীয়ে যাতে প্ৰশ্ন কৰিব লগা নহয় হু ইজ জুবিন গাৰ্গ হু ৱাজ জুবিন গাৰ্গ কোন হয় নাইবা জুবিন গাৰ্গ কোন আছিল চৰকাৰলৈ সেয়াই অনুৰোধ